চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ CGHS হাৰত চিকিৎসা ব্যৱস্থাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 11 আগষ্ট তাৰিখে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন এডমিনিষ্ট্ৰেশ্যন 4 ছেকশ্যনৰ ফালৰ পৰা এই সন্দৰ্ভত অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে। বৰ্তমানৰ CGHS নীতি নিৰ্দেশনা সম্পৰ্কে স্পষ্টীকৰণ। ইয়াৰ দ্বাৰা উল্লেখ কৰা হৈছে যে বৰ্তমানৰ CGHS নীতি নিৰ্দেশাৱলীত স্পষ্টতাৰ অভাৱৰ বাবে চিকিৎসা দাবী পৰীক্ষা প্ৰক্ৰিয়াকৰণৰ সময়ত চিকিৎসা দাবী পূৰ্ণ ৰিম্বাৰ্ছমেণ্ট সম্পৰ্কীয় কিছুমান সমস্যা প্ৰায়ে দৃষ্টিগোচৰ হৈছে। সেই অনুসৰি প্ৰয়োজনীয় স্পষ্টীকৰণৰ বাবে বিষয়সমূহ CGHSৰ সৈতে আলোচনা কৰা হৈছিল আৰু ইয়াৰ উত্তৰত CGHS HQয়ে নিম্নলিখিত নীতি নিৰ্দেশনাসমূহ প্ৰেৰণ কৰিছে। প্ৰথমতে, পৰৱৰ্তী ফলোৱা পৰামৰ্শ পৰীক্ষা নিৰীক্ষা সৰু সুৰা প্ৰক্ৰিয়া কেৱল সেইখন তালিকাভুক্ত হস্পিটেলতে কৰিব পৰা যাব য'ত প্ৰাথমিক পৰামৰ্শ লোৱা হৈছিল। যদি কোনো তালিকাভুক্ত হস্পিটেল HCOৰ বিশেষজ্ঞই 3000 টকা প্ৰতিটো পৰীক্ষা নিৰীক্ষাৰ বাবে ধাৰ্য কৰে পৰামৰ্শ দিয়ে, তেন্তে সেই পৰীক্ষা নিৰীক্ষা একেখন হস্পিটেলতে কৰিব লাগিব য'ত প্ৰাথমিক পৰামৰ্শ লোৱা হৈছিল। যদি হিতাধিকাৰীয়ে আন যিকোনো CGHS তালিকাভুক্ত হস্পিটেলত ডায়েগনষ্টিক চেণ্টাৰৰ পৰা পৰীক্ষা নিৰীক্ষাসমূহ কৰাব বিচাৰে, তেন্তে তেওঁ CGHS ৱেলনেছ চেণ্টাৰৰ পৰা পূৰ্বানুমোদন ৰেফাৰেল ল'ব লাগিব। CT স্কেন, MRI স্কেন, PET স্কেনৰ দৰে বিশেষ পৰীক্ষা আৰু য'ত 3000 টকাতকৈ অধিক খৰচ হোৱা আন যিকোনো পৰীক্ষাৰ বাবে CGHSৰ পৰা ৰেফাৰেল পূৰ্বানুমোদন বাধ্যতামূলক কৰা হ'ব। একেটা বিভাগৰ হ'লে প্ৰতিটো পৰামৰ্শ 7 দিনৰ বাবে বৈধ বুলি গণ্য কৰা হ'ব। ইপিনে চকু পৰামৰ্শ মাচুলৰ ভিতৰত ৰিফ্ৰেকশ্যন, টনোমেট্ৰি আৰু ফাণ্ডাছ পৰীক্ষা অন্তৰ্ভুক্ত হ'ব। CGHS তালিকাভুক্ত হস্পিটেলৰ বিশেষজ্ঞই পৰামৰ্শ দিয়া অতালিকাভুক্ত পৰীক্ষা প্ৰক্ৰিয়া কৰাৰ বাবে বিভাগ কাৰ্যালয়ৰ পূৰ্বানুমতি লোৱা বাধ্যতামূলক। ইপিনে সকলো কৰ্মচাৰী বিষয়াকে চিকিৎসা দাবীৰ জঞ্জালহীন পুনৰ পূৰণৰ বাবে CGHS স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা উপৰোক্ত নীতি নিৰ্দেশনাসমূহ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই নিৰ্দেশনা উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে জাৰি কৰা হৈছে। আৱৰ সচিব, সংঘ লোকসেৱা আয়োগ, নতুন দিল্লী। আৰু এয়া আছিলে CGHS পদ্ধতিৰ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।